এতিয়া আমি নেক্সট কথা পাতিম জাপানিজ এনিমে মুভি ডেমন স্লেয়াৰ কিমেটসু নো ইয়াবা বুলি কয় তো কিবা এনে আপডেট পাইছো না চাইছো না এইটো মুভিৰ বিষয়ে কিবা ডেমন স্লেয়াৰ কিবা নাম অক্টোবৰত ওলাব বুলি অক্টোবৰ সেপ্টেম্বৰ 12 তাৰিখে বৰ্তমান মই তেনেকে ডিটেইলত মই একো হেৰি কৰা নাই বৰ্তমান মই কিন্তু এনিমে এখন চাই আছো এটক অন টাইটান বুলি এটাটো অজি লেভেলৰ তো বহুত এক নম্বৰৰ আছে মোৰ তাৰমানে ষ্টাৰ্টিং এনিমে ইয়াৰ আগত এনিমে মই নাৰুতো চাই বাদ দি দিছিলো তো তুমি কোনে চাগে আপডেট কোনে চাগে মই বৰ্তমান এটক অন টাইটানে চাই আছো মোৰ ষ্টাৰ্টিংয়ে হৈছে তো মানে ডেমন স্লেয়াৰৰ কথাটো এনেকুৱা হৈছে লাষ্ট এতিয়া আমাৰ জাপানত ৰিলিজ হৈছে জুলাইৰ 18 তাৰিখে 18 তাৰিখে ৰিলিজ দিয়াৰ পিছত উইকডেজত এখন মুভিয়ে হাউসফুল ৰাতি 2টা বজাত হাউসফুল মানে ওয়ার্কিং মানুহ ৰাতি 2টা বজাত হাউসফুল কৰি কিনে মুভি চাইছে আৰু টিকেটৰ ডিজাইনটো মানে আল্টিমেট ডিজাইন দিছে মানে ওয়ার্ল্ডৰ ইটালিয়ান টিকেটৰ ডিজাইন এনেকুৱা দিয়াই নাই মানে তলে চাব আমি গুগল কৰি কিনে পিছত টিকেটৰ ডিজাইন মানে এনেকুৱা মুভি টিকেটৰ ডিজাইন দিলে আহাই নাই আই হোপ ইণ্ডিয়াটো এনেকুৱা আহে যাতে ঘৰত লৈ আহিব পাৰে টিকেটখন মানে ইমান ডাঙৰ হয় তাতে মানে যোনটো মেইন ভিলেন হয় তাৰ নামটো পাহৰিলো তাৰ চকুটো দি কিনে বনাইছে তো বহুত মানে ভাবি কিনে বনাইছে তো লাষ্ট টাইম এইটো হাৰিছিল লাষ্ট টাইম বেলেগ ডাইৰেক্টৰ হৈছিল তো এতিয়া মানে কি হৈছে ইনফিনিটি ক্যাসেল এটা রেকর্ড ব্রেক করব বুলি কৈ আছে মানে রেকর্ড নিজৰ মুভিৰে ৰেকৰ্ড ব্ৰেক কৰিব আমি কথা যদি টিকেট কৰা কথা কৈছিল ন তো সেইটোৱে এতিয়া লাষ্ট আৰু এটা ইনভেষ্টিং কথা হ'ল যে এইখনৰ ৰেটিং চাইছা ইনফিনিটি ক্যাসেলৰ নাই IMDb 9.1 ৰেটিং হৈছে মানে মানুহে ইমান ভাল পাইছে মুভিখন মানে আচৰিত পাইছে মুভিখন লাষ্ট যোনখন আছিল মুভেন ট্ৰেইন বুলি এইখনৰ ৰেটিং আছিল 8.2 আছিল এইখন আকৌ ইন্টাৰেষ্টিং কথা কি এইখন কোভিডৰ টাইমত ৰিলিজ হৈছিল কোভিডৰ টাইমত ৰিলিজ হৈ কিনে এইখন এনিমেশ্যন মুভি প্ৰথম ৱৰ্ল্ডৰ ওলাল ৰেকৰ্ড ব্ৰেকিং ইমান মানে আজিলৈকে ইনকাম কোনো কৰা নাই তো এতিয়া লেটছ অফ ইণ্ডিয়াত ছেপ্টেম্বৰ 12 তাৰিখে ৰিলিজ হ'ব তো অলৰেডি বহুতখিনি স্পইলাৰ মানুহে পাই আছে ইনষ্টাগ্ৰামৰ ৰিলত পাই আছে বা ইউটিউবত পাই আছে বহুতখিনি তো ময়ো হোপ কৰিছোঁ যে ছেপ্টেম্বৰ 12 তাৰিখে আইএমএক্সত ওলাব আৰু আইএমএক্সৰ জাপানৰ যোনবিলাক আইএমএক্স আছে অলমষ্ট গোটেইখিনি হাউচফুল হৈছে মানে ইমান ধুনীয়া হৈছে মুভিখন আৰু মানে এনিমেশ্যনৰ ক্ষেত্ৰত কৈ আছে যে এইখন মানে বহুত ধুনীয়া অলৰেডি আমি চবেই জানো যোনবিলাকে চাইছে ডেমনষ্ট্ৰেটৰ এনিমেশ্যন এনেও মানে নৰ্মেল এনিমেটকে বহুত ধুনীয়া মানে এডভান্স হয় তো আই হোপ এতিয়া ছেপ্টেম্বৰ 12 তাৰিখে ইনফিনিটি ক্যাসেলে বহুত কথা আমাক নজনা কথা আমাক গম পাব কাৰণ লাষ্ট যোনবিলাক ভিউয়াৰ্ছ আছে গম পাইছে যে আমাৰ যোনটো মেইন ভিলেন হয় ডেমন স্লেয়াৰৰ মুজান বুলি যোনজন আছিল তো সি আল্টিমেটলি নিজৰ কেৰেক্টাৰ ৰিভিল কৰিছে এতিয়া সি আহি গৈছে এতিয়া কাৰণ সি এটা বস্তু পাইছে যোনবিলাক পাব নালাগিছিল সেইবিলাক এতিয়া বস্তুটো সি পাই গ'ল এটা মানে এটা যিমান এটা ৰ'দত ওলাব নোৱাৰে আচ্ছা ভেম্পায়াৰ টাইপ যিমান এটা ৰ'দত ওলাব নোৱাৰে তো সি মানে এতিয়া ৰ'দত ওলোৱা সেই মেডিচিনটো পাই গ'ল কিয়টো পাই গ'ল তো আল্টিমেটলি লাষ্ট চিনটোত মানে এইটো মানে গ্ৰেণ্ড এপিছড এটা হৈছে তাৰ পিছত মানে ইউটিউবত বহুত থিয়ৰি ওলালে বহুতে বনাইছে এনিমেশ্যন বনাইছে বহুতে চালে মানে ৰখিব পৰা নাই কোনো এক বছৰ কিন্তু এতিয়া মুভিখনত মানে বেলেগ এটা বস্তু দেখাইছে তো সি মানে আল্টিমেটলি নিজৰ লাষ্টত মানে নিজৰ এপিয়াৰেঞ্চটো দেখালে মানে আৰু যোনটো দেখাইছে মানে যোনটো এণ্ডিং দিছে মানে মোৰ এতিয়াও ক'ব গ'লে গুজবাম্পছ আহি গৈছে মানে জেনিটছক চাব লগা হ'ব জেনিটছৰ কেৰেক্টাৰটো কিমান মজা হ'ব কাৰণ তাত মানে আহিছে সি আল্টিমেটলি কাৰণ সি ইমান বছৰে লুকাই আছিল ইমান বছৰে সি কেনেকৈ লুকাইছিল জানো সি এটা সৰু বাচ্চা হৈ কিনে লুকাই আছিল বেলেগৰ ঘৰত শুনিতো ইণ্টাৰেষ্টিং লাগিছে ষ্টৰী কাৰণ সি হয় এটা ডিমানৰ হেড হয় আৰু সি দেখাত কিন্তু চবে জানে যোনে চাইছে মাইকেল জেকসনৰ দেখাত তাক বনাইছে হা চবে জানে এইটো বস্তু তাক মাইকেল জেকসন বুলিয়ে কয় দুজন কিবুটছি তাৰ নাম তো সি ইমান বছৰে এটা সৰু ল'ৰা হৈ কিনে নিজৰ শিফটিং কৰি কিনে সি মানে এডপ্টেড চাইল্ড হিচাপে এটা ফেমিলিৰ লগত আছিল তো যেতিয়া সি তাৰ কিউৰটো গম পালে সি সেই কিউৰটোৰ কাৰণে সি যাতে মানে সৰু বাচ্চা ল'ৰা হৈ কিনে আছিল যেতিয়া কিউৰটোৰ কথা গম পালে যে তাৰ ডিমাণ্ডকেইটা তাৰ সাবঅৰ্ডিনেট যিমান যোনকেইটা আছে যোনকেইটা তাৰ কিউৰটো বিচাৰি পালে আৰু কিউৰটো কাৰ লগত আছে সেইটো এটা বিৰাট ডাঙৰ স্পইলাৰ হয় এইটো চালে গম পাব যোনে চাইছে গম পাইছে তো সেই কিউৰটো যেতিয়া গম পালে সি নিজে নিজে নিজৰ মাক দেউতাক মাৰি কিনে সি ওলাই আহি কিনে এতিয়া ফাইনেলি তাৰ এপিয়াৰেঞ্চটো দেখাইছে বহুত ষ্ট্ৰং ইণ্টাৰেষ্টিং তো এতিয়া মানে কি হৈছে ইনফিনিটি ক্যাসেলত সি গোটেই গীতা যিমান ডেমন স্লেয়াৰ আছে মানে ডেমন স্লেয়াৰ মানে ডেমন বিলাকক মানে মাৰে ডেমন স্লেয়াৰৰ হিৰো কিটা বেলেগ তানজিৰো বুলি যোনটো আছে মেইন কেৰেক্টাৰ তাৰ কাহিনীটো আছে বহুত
তো যোনকে ডেমন স্লেয়াৰ এটা মানে অৰ্গেনাইজেশ্যন আছে সিহঁতে ডেমন মানে মাৰে সিহঁতে তো ডিমানৰ মানে লেভেল হিচাপে আছে লেভেল 4 ডিমন লেভেল 3 ডিমন লেভেল 2 ডিমন লেভেল 1 ডিমন লেভেল 4 3 এইকেইটা মানে বহুত টান মানে মাৰিব মানে তাত তলকেইটাক অলপমান ইজি লেভেল 4 3 কেইটাক মানে বহুত মানে মাৰিলো নামাৰে এইকেইটা হা তো এতিয়া কি হৈছে বস্তুখিনি তো আল্টিমেটলি তাৰ যোনকে ডিমন কেইটাই মানে পাই গ'ল কিয়টো তো এতিয়া মানে সি নিজকে মানে ফোকাসত আনি লৈছে আৰু গোটেইকেইটা যিমান ডিমন স্লেয়াৰ আছে গোটেইকেইটা সি এটা ছুটকিতে সি মানে নিজৰ যোনটো কেছেল আছে য'ত মানে সি কেছেলটো মানে ৰাখে সামান কৰি দিয়ে সামান মানে কেনে কৰে আমি ইয়াতে ধৰ বহি আছো ন আমাক লগালগ আমাক মাটিত তলত লগালগ লৈ যাব মানে সুপাৰ পাৱাৰ তো এতিয়া সেই এণ্ডিংটো এনেকে হয় এনিমেখনৰ আমি ধৰ এনেকে বহি আছো ন গোটেইকেইটা ডেমন স্লেয়াৰ য'তে আছে গোটেইকেইটাকে সামান কৰাই কিনে আৰু লাষ্টত সিহঁতে ডাইলগ দিয়ে যে তহঁতে মোক টেপত পেলাইছ কিন্তু নহয় মই তহঁতক গোটেইকেইটা টেপত পেলাইছো কাৰণ কিয় তাক লাষ্টত তাক বান্ধি থৈ দিয়ে মানে গোটেইকেইটা ভাবে যে তাক মাৰিব এতিয়া কিন্তু নহয় গোটেইকেইটা কি একেলগে লক কৰি কিনে একেবাৰে সামান কৰি কিনে তাৰ কেছেলত গোটেইকেইটা লৈছে সেইকাৰণে মুভিখনৰ নাম ইনফিনিটি কেছেল তো মানে এতিয়া ভিলেন বহুত বেছি পাৱাৰফুল হয় ফিল্মখন তো বহুত বেছি পাৱাৰফুল হয় তো এইখিনি আছিল আমাৰ ইনফিনিটি কেছেলৰ শুনিতো ইন্টারেস্টিং আছে মইতো চাবি না তত মই এখানে কৈছো মইতো এনিমে ফ্যান ইতিয়ালৈ নহয় নিজকে নকওঁ কিন্তু শুনি কিনে এনেকুৱা লাগিছে যে মুভিখন ট্ৰাই দি চাম এবাৰ হলে মুভিখন নহয় তো আগতে সিরিজ চাব লাগিব ডেমন স্লেয়াৰ সিজন 1 চাব লাগিব সিজন 2 মানে কানেক্টেড ষ্টৰী ভিউয়াৰ্সক এইটো কৈ দিয়া হয় ভিউয়াৰ্সে জানে যোনটা এনিমে চাই গোটেইখিনি ডেমন স্লেয়াৰ সিজন 1 সিজন 2 চাই কিনে 3 নম্বৰ আহিব সিজন 3 ৰ মাজত আহিব মুগেন ট্ৰেইন বুলি আহিব কানেক্টেড হয় মানে সিজন 2 এন্ডিংত কি এখন ট্ৰেইনত যায় এটা জাগাত যাব লাগে কি জায়গা হয় মই একো নকওঁ নিজে চালে গম পাব সেই ট্ৰেইনৰ এটা ঘটনা হয় তাতে এটা ফিল্ম হাসিৰা বুলি কেৰেক্টাৰ আছে বহুত দুখ লাগে লাষ্টত সবে চালে গম পাব তাৰ পৰা এন্ডিং হৈ কিনে সিজন 3 আৰম্ভ হয় সিজন 4 আই গেছ আৰম্ভ হয় সিজন 4 ৰ পিছত এতিয়া মুভিখন আৰম্ভ হয় এতিয়া ডিমন স্লেয়াৰ ইনফিনিটি কেছেলৰ 3টা আৰ্ক ওলাব এতিয়া মোস্টলি এটা আৰ্ক ওলাই গ'ল এখন মুভি ওলাই গ'ল আৰু বাকি দুখন মুভি ওলাব নাই যেনেকৈ চিয়ৰ হোৱা নাই তো এইখিনি ওভাৰঅল আপডেট আছিল তো ভিউয়াৰ্সে গোটেইখিনি চালে ভাল হয় একদম মানে এন্টিসিপেটেড আৰু বহুত মানে কত বোৰ নহয় এনেকুৱা টাইম হয় এডিটৰছে মানে ধৰ বাজেট পাহৰি যায় মানে লাষ্টৰ যোনটো সিন হয় যোনটো ব্লাষ্ট হয় মানে এনেকুৱা লাগে যে আমি এনিমেশন চোৱা নাই মানে দেন ৰিয়েল মুভি চাইছো তেনেকুৱা লাগে বহুত কেতিয়া লবা আকৌ এবাৰ কৈ দি ৰিলিজ সেপ্টেম্বৰ 12ত আমাৰ গোটেইখিনি যোনে এনিমে ফেন আছে গোটেইখিনি জানে আমাৰ ইয়াতে গুৱাহাটীত হলত লাগিব তো গোটেইখিনি চালে হল গোটেইকেইটা লগ পাম হলত একেলগে আছে মোৰ লগৰ কিছুমান আমি সব একেলগে যাম একেলগে চিয়াৰ্স কৰিম তো অবভিয়াসলি ভাল হ'বই তো ডেমনস্ট্ৰেট সবে চালে হল একেলগে তো টিল দেন বাই বাই Audio Jungle.